চাৰিবাৰ কৰি মোৰ ওপৰত এটেক হৈছে, ওৱান টাইম মোৰ ওপৰত ফায়াৰিং হৈছে। আপোনাৰ লগত কি হৈছিল? তথাপিতো মই পিছ হাতি অহা নাই। আজি মোৰ কৰ্মৰ ক্ষেত্ৰত মোৰ পিছ পৰি গৈছো, আজি মই বহুতখিনি ক্ষেত্ৰত মই পিছ পৰি গৈছো, কিন্তু মই কোনোদিনাখন বেকফুটত অহা নাই। মই এটাই কথাই ভাবিছো যে সংখ্যালঘু ৰাইজৰ কাৰণে মাত মাতি আছো আৰু মাত মাতি যাম। তাতে মই নেতা হবলৈ যোৱা নাই। মৰাৰ আব্বাৰ কসম খাই কিনে কৈছো, মোৰ আজি আল্লাহৰ কসম খাই কিনে কৈছো, যি কম অন্তৰৰ পৰা সঁচা কথা কম। মই আজি কংগ্ৰেছ দলটোক বেয়া নাপাওঁ, দলটোৰ লগত মোৰ কোনো শত্ৰুতা নাই, কিন্তু কংগ্ৰেছৰ দলত থকা একাংশ জাবৰক মনৰ পৰা বেয়া পাওঁ। আৰু আজি সেইখিনি খুলি কিনে কৈছো, অন্তৰৰ পৰা বেয়া পাওঁ, আৰু বেয়া পোৱা কাৰণখিনিও কম। আজি সেই বেয়া পোৱাৰ কাৰণে মইতো একো কৰিব নোৱাৰো নহয়, মই নেতা নহয়, কিন্তু এই যে জাবৰখিনিয়ে মোৰ সংখ্যালঘু মোৰ ৰাইজ বুলি কথাত মই মিয়া গৰিয়া বুলি নাভাবো। সংখ্যালঘু ৰাইজক এই যে বিপদৰ সময়ত, উচ্ছেদৰ সময়ত, ভোটাৰৰ সময়ত যিখিনি লাঞ্ছনা বিলঞ্চনা সিহঁতৰ কাৰণে খালে, আৰু সিহঁতে এই উচ্ছেদৰ সময়ত যিহেতু সিহঁতৰ চুপচাপ থাকিলে, যে অকল নিজৰ ভোটাৰ মুনাফাৰ কাৰণে অন্তৰত লাগিছে। কিয় অন্তৰত লাগিছে জানে? কাৰণ সেইখিনি সময়ত বহুত নেতাৰ ওচৰত গৈছিলো, দাদা মাত মাতিব, দাদা উচ্ছেদৰ কাৰণে মাত মাতিব, আমাৰ মানুহখিনি যিহেতু সৰু সৰু বাচ্চা ক'ত লৈ কেনে যাব, অলপ মাত মাতক। কাৰোবাৰ সঁহাৰি নাপালো। আৰু সেইদিনাখন কসম খাইছিলো মই কি কসম খাইছিলো জানে? মই এটা সৰু কসম খাইছিলো, যে যেতিয়ালৈ জীয়াই থাকিম এই জাবৰবিলাকৰ বিৰুদ্ধে মাত মাতি যাম। কাৰণ এই জাবৰবিলাকতো কংগ্ৰেছৰ পৰা সলনি নহয়, কিন্তু এই জাবৰৰ বিৰুদ্ধে মাত মাতি যাম। আৰু সেইবাবে আজি আমিনুল ইছলাম ডাঙৰীয়াক সন্মান কৰো, আজি মজিবুৰ ডাঙৰীয়াক সন্মান কৰো, আজি বদৰুদ্দিন আজমল ডাঙৰীয়াক সন্মান কৰো, হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়াক সন্মান কৰো, আজি মীনাক্ষী ৰহমান ডাঙৰীয়াক সন্মান কৰো। মোক পইচা দি কেনে কোনো মাতা নাই। আজি আল্লাহ যিখিনি মোক পইচা দিছে না, যথেষ্ট দিছে। আজি নিজৰ পইচা খৰচা কৰি কেনে কিয় গৈ আছো? কাৰণ সেইখিনি মানুহে উচ্ছেদিতৰ সময়ত বা বিভিন্ন ক্ষেত্ৰত তেখেতসকলে পাৰিলেও নোৱাৰিলেও মাত মাতিছিল, আৰু সেইকাৰণে প্ৰণ লৈছিলো যে তেখেতসকলে মোক প্ৰচাৰত মাতিব নালাগে, মোক মাতাও নাই, কিন্তু তেখেতসকলৰ কাৰণে মই নিজৰ প্ৰাণৰ শেষ বিন্দু তেজ থাকালে মই দিম। কাৰণ মোৰ সংখ্যালঘু ৰাইজৰ কাৰণে তেখেতসকলে পাৰিলেও নোৱাৰিলেও মাত দিছিল। আৰু সেইটোৰ বাবে এই দালালি কৰিছো ৰুবুল আহমেদে পইচাৰ কাৰণে দালালি কৰা নাই। ব্লাডত কাৰোপা আজিলৈ পইচা 1 টকা খাইছো, বেইমানি কৰিছো, এই ব্লাডত নাই। মোৰ আব্বাও কোনোদিনাখন 1 টকা কাৰোপা বেইমানি কৰি খোৱা নাই, এই তাৰ ল'ৰাইও কোনোদিনাখন বেইমানি কৰি কেনে খোৱা নাই। আব্বাও সেই সংখ্যালঘু ৰাইজৰ কাৰণে সদায় মাত মাতি থৈ গ'ল, কোনোদিনাখন মিয়া গৰিয়া দেখি নাচালে। আৰু এই ৰুবুলেও কিন্তু কোনোদিনাখন মিয়া গৰিয়া দেখি চোৱা নাই, সদায় সংখ্যালঘু ৰাইজৰ কাৰণে মাত মাতিছো, আৰু ইনশাআল্লাহ নমৰাটো দিনটোলৈ মাত মাতিম। কংগ্ৰেছৰ কিছু একাংশ দালালে AYDFৰ মই দালালি কৰিছো, মই AYDFৰ বিধায়কৰ দালালি কৰিছো, ইমানটো বেয়া দিন অহা নাই। আজি কংগ্ৰেছত থকা যিখিনি ওপৰৰ মহলৰ আছে মোক জানে। কংগ্ৰেছত মোৰ নিজৰ পৰিয়ালৰ মানুহ আছে, বহুত ভাল পদবীত আছে, কিন্তু মই আজি মাত মাতিছো, ওলাই আহিছো, নিজৰ টকা পইচা, নিজৰ সময়, সকলো বস্তু এটো কাৰণে দিছো, কাৰণ সেই জাবৰখিনিয়ে আকৌ ইলেকশ্যন খেলিছে। আৰু সেই জাবৰখিনিয়ে যিহেতু এইবাৰ টিকেট পাব, আৰু সেই জাবৰখিনি ইলেকশ্যন খেলিব, মইতো হাৰাব নোৱাৰো অকলে ৰুবুল আহমেদে, কিন্তু অন্তত সিহঁতৰ বিৰুদ্ধে মাত মাতি যাম, আৰু সিহঁতৰ বিৰুদ্ধে যুঁজি যাম। আপোনালোকে মোক ভাল পায় বেয়া পাই থাকক, মই কণ্টেণ্ট ক্ৰিয়েটৰ ইউটিউবাৰ নহয়। 2012 চনৰ পৰা মই ৰাজনীতিৰ লগত জড়িত আছিলো। যেতিয়া সত্যৰঞ্জন বৰাই যেতিয়া ইছলামক গালি পাৰিলে, কুৰাণক গালি পাৰিলে, তেতিয়া ৰাজনীতি বাদ দি কেনে মই এই ডিজিটেল মাধ্যমত 2019 মই প্ৰথম আছিলো যোনে প্ৰত্যুত্তৰ দিছিলো। আৰু 2019 চনৰ পৰা আজি তাৰিখলৈ মই সন্মুখীন হৈছো যে সংখ্যালঘু ৰাইজৰ কাৰণে প্ৰতিবাদ কৰি মাত মাতি মই যিখিনি সন্মুখীন হৈছো, এজন কংগ্ৰেছী নেতাই হোৱা নাই আজিলৈ। 4বাৰ কৰি মোৰ ওপৰত এটেক হৈছে, ওৱান টাইম মোৰ ওপৰত ফায়াৰিং হৈছে। আপোনাৰ লগত কি হৈছিলে? তথাপিতো মই পিছ হাতি অহা নাই। আজি মোৰ কৰ্মৰ ক্ষেত্ৰত মোৰ পিছ পৰি গৈছো, আজি মই বহুতখিনি ক্ষেত্ৰত মই পিছ পৰি গৈছো, কিন্তু মই কোনোদিনাখন বেকফুটত অহা নাই। মই এটাই কথাই ভাবিছো যে সংখ্যালঘু ৰাইজৰ কাৰণে মাত মাতি আছো আৰু মাত মাতি যাম। তাতে মই নেতা হবলৈ যোৱা নাই। আজিলৈ কোনো 7-8 বছৰ হৈ গ'ল মই কোনো পাৰ্টিত জড়িত হোৱা নাই। মই নিজক বিধায়ক হিচাপে বনাবলৈ কাৰণে যোৱা নাই। মই এটা হিচাপে গৈছো যে এজন মানুহটো মাত মাতিব লাগিব। আৰু আজি যদি মই সেই AYDFৰ সেই তেখেতসকলৰ সমৰ্থনত যদি ওলাই আহিছো, এটাৰ কাৰণে ওলাই আহিছো, আৰু সেইটো মনৰ পৰা ওলাই আহিছো। কাৰণ সেই কংগ্ৰেছত থকা একাংশ জাবৰে যেতিয়া মোৰ সংখ্যালঘু ৰাইজৰ যেতিয়া অসুবিধা হৈছিলে, তেখেতসকলে মাত দিয়া নাছিল। অন্তৰৰ পৰা বেয়া পাওঁ মই, অন্তৰৰ পৰা সেই জাবৰক, দলটোক বেয়া নাপাওঁ, সেই একাংশ জাবৰক বেয়া পাওঁ। কাৰণ তেখেতসকলৰ মনত এটা কথা আছিলে যে আজি যদি সেই উচ্ছেদৰ কাৰণে মাত দিওঁ, সংখ্যাগৰিষ্ঠৰ ভোট নাপাম।
সেইবিলাক কথা শুনি শুনি অন্তৰত জুই লাগি গৈছিল কিন্তু মই ৰুবুল আহমেদেতো একো কৰিব নোৱাৰো নহয় কাৰণ মই অকলা আৰু সেইদিনাখন প্ৰণ লৈছিলো মই যে এইসকলৰ বিৰুদ্ধে যুঁজিম তাৰ কাৰণে যাক সমৰ্থন কৰিব লাগে কৰিম যাৰ পিছত দৌৰিব লাগে দৌৰিম যাৰ দালালি কৰিব লাগে যদি কৰিম কিন্তু এইসকলৰ বিৰুদ্ধে যুঁজিম যিসকলে অকল আমাৰ সংখ্যালঘুৰ টেষ্ট খাই আছে কিন্তু আমাৰ সংখ্যালঘুৰ কাৰণে কোনো দিনাখন বিপদত মাত নিদিয়ে ইহঁতৰ কাৰণে আজি চালা আমাৰ মানুহে উচ্ছেদিত নিচিনা এটা ব্যৱস্থাত ভুগিবলগীয়া হৈছে ইহঁতৰ কাৰণে আজি পুজ বেকৰ নিচিনা অসুবিধাত ভুগিবলগীয়া হৈছে ইহঁতৰ কাৰণে আজি চালা আমাক মানুহে হিন্দু মুছলমান ৰাজনীতি অসমত কৰিবলগীয়া হৈছে এই সকল জাবৰৰ বিৰুদ্ধে যুঁজিম আৰু এইটো প্ৰণ লৈ কেনে আজি প্ৰত্যেকটো তেনেকুৱা বিধায়কক গৈছো তেখেতসকলৰ সমষ্টিৰ কাৰণে গৈছো তেখেতসকলৰ কাৰণে চিনি পাইছো নাপাইছো কথা নাই মাত দিছো আৰু নমৰত দিনটোলৈ মাত মাতি যাম ইনশাআল্লাহ আপোনালোকে বেয়া পায় ভাল পায় ফলো কৰে নকৰে মই ইউটিউবাৰ নহয় মোক আপোনালোকে বেয়া পালো ভাল পালো মোৰ ঘেণ্টা একো নাযায় আৰু নাযায় কেতিয়াও কাৰণ মই কোনো দিনাখন ফলোৱাৰ্ছ পাবলৈ ভিউজ পাবলৈ মই নেতা কৰিবলৈ বিধায়ক বনিবলৈ কাৰণে ৰুবুল আহমেদে মাত মাতা নাই আজি আপোনালোকৰ সেই কংগ্ৰেছ দলৰ একাংশই মিয়াৰ পিছত কিয় পৰি আছে মিয়াৰ হৈ কিনে কিয় মাত মাতি আছে নেতা বনিবৰ কাৰণে এই ৰুবুল আহমেদে কোনো দিনাখন নেতা বনিবৰ কাৰণে মাত মাতা নাই কাৰণে আজি তাৰিখলৈ কোনো ধৰণৰ দলত যোগদান হোৱা নাই সদায় মিয়া গৰিয়া মৰিয়া দেশী জলাম হিন্দু অসমীয়া সবক এক মুঠিত কৰিবলৈ কাৰণে মাত মাতি গৈছো ইনশাআল্লাহ আৰু মাত মাতি থাকিম কাৰণ মোৰ কাৰণে ৰাইজ ডাঙৰ কাৰণ এই ৰুবুল আহমেদক তৈয়াৰ কৰিছে ৰাইজে আৰু ৰাইজে যেতিয়া তৈয়াৰ কৰিছে এই ৰাইজৰ হৈ মাত মাতিম ইনশাআল্লাহ